জ্যেষ্ঠ আমার সকলের বীরেন্দ্র প্রসাদ ডাঙৰীয়া, আমার দলৰ সাধারণ সম্পাদক মনোজ শইকীয়া ডাঙৰীয়া আৰু দলৰ আন জ্যেষ্ঠ কমলা পটেল ডাঙৰীয়া, অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া, সুনীল ডেকা ডাঙৰীয়া, জিতু বুঢ়াগোহাঁই ডাঙৰীয়া আৰু লগতে আমাৰ দলৰ সুনীল ৰাজখোৱা ডাঙৰীয়া, আমার জয়ন্ত নাথ ডাঙৰীয়া, এইচ ফাইজুল ডাঙৰীয়া, অৰ্ণৱ বৰালৈকে ধৰি ইয়াত উপস্থিত অসম গণ পৰিষদ দলৰ মুৰব্বী সংগঠনৰ জ্যেষ্ঠ ব্যক্তিসকল আৰু ইয়াত উপস্থিত সংবাদ মাধ্যমৰ লগত জড়িত আন আন সংবাদসেৱী বন্ধুসকল, সমবেত হোৱা অসম গণ পৰিষদ দলৰ সমূহ কাৰ্যকৰ্তাসকল, হাজো শুৱালকুছি সমষ্টিৰ সভাপতি হাজো শুৱালকুছি সমষ্টিৰ বিষয়ববীয়াসকল সকলোকে মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। আজি অসম গণ পৰিষদ দলত যোগদান কৰিবলৈ পাই মই গৌৰৱবোধ কৰিছোঁ। ময়ো অসম ছাত্ৰ সন্থাৰ মজিয়াৰে দীৰ্ঘদিন জাতীয়তাবাদৰ চিন্তাৰে কাম কৰি গৈছিলোঁ। আজি অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ যি নেতৃত্ব, সেই নেতৃত্বত ভৱিষ্যত দিনত অসম মাতৃৰ হৈ সেৱা কৰি যাওঁ আৰু দলৰ যি নিৰ্দেশনা সকলো মানি যাওঁ আৰু সকলো সময়তে দলক এটা সবল স্থিতি গঢ়ি তোলাৰ কাৰণে সদায় সেৱা কৰি সদায় শক্তিশালী ৰূপত দলক গঢ়ি তোলাত মই সদায় ব্ৰতী হ'ম। আজি ইয়াত যিসকল অসম গণ পৰিষদৰ আন আন জ্যেষ্ঠ মোৰ বহুত আগৰ পৰাই চিনাকি বা সকলো সময়তে পাওঁ, সকলোকে মোক আশীৰ্বাদ বিচাৰিছোঁ, সহযোগ বিচাৰিছোঁ, দিহা পৰামৰ্শ বিচাৰিছোঁ, যাতে ভৱিষ্যত দিনত অসম হৈ কাম কৰি অসম গণ পৰিষদৰ হৈ কাম কৰি ৰাইজৰ তাৰে আশা মনত ৰাখি সকলোকে সেৱা জনাই মোৰ বক্তব্য সামৰিছোঁ। মই সচৰাচৰ অতি আনন্দিত হৈছোঁ যে অসম গণ পৰিষদ দলৰ যি চিন্তা, যি লক্ষ্য, সেই লক্ষ্যত সদায় একত্ৰিত হৈ আগবাঢ়ি যাওঁ। জয় অসম, জয় অসম, অসম গণ পৰিষদ, অসম গণ পৰিষদ, অতুল বৰা, অতুল বৰা, কেশৱ মহন্ত, কেশৱ মহন্ত, জয় অসম। ধন্যবাদ প্ৰকাশ চন্দ্ৰ দাস। আজি আমি প্ৰকাশ দাস আৰু জাকিৰ হুছেইন লস্কৰ দুয়োগৰাকীকে অসম গণ পৰিষদ দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। দুয়োগৰাকীকে শুভেচ্ছা জনাইছোঁ। কালি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। কোড অফ কণ্ডাক্ট লাগু হৈছে ৰাজ্যখনত আৰু আমিও নিৰ্বাচনৰ কাৰণে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি সাজু হৈ উঠিছোঁ। জাকিৰ হুছেইন লস্কৰ এটা সময়ত অসম গণ পৰিষদতে আছিল, পাছত এটা ৰাজনৈতিক দলত যোগদান কৰি তেওঁ বিধায়ক হৈছিল। তো আজি আমাৰ মাজত জাকিৰ হুছেইন লস্কৰক পাই আমি আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত বিশেষভাৱে সেই অঞ্চলত দলৰ ভেটি মজবুত কৰাত জাকিৰ হুছেইন লস্কৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু প্ৰকাশ দাস এটা জাতীয় সংগঠনত, প্ৰকাশ চন্দ্ৰ দাসে দীৰ্ঘদিন ধৰি সংগঠনৰ জৰিয়তে ছাত্ৰ সমাজৰ লগতে ৰাইজক সেৱা কৰি আহিছিল। প্ৰাক্তন ছাত্ৰ নেতা, তেওঁকো আজি আমাৰ মাজত পাই আমি আনন্দিত হৈছোঁ আৰু তেওঁলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিশেষ আৰু নাই, এয়া মাত্ৰ এটা আনুষ্ঠানিকতা আৰু যোগদান কাৰ্যসূচী আছিল।
মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে অলপ সময় অপেক্ষা কৰিবলগীয়া হ'ল নিৰ্দিষ্ট সময়তকৈ। লগ পাই থাকিম। এইকেইটা দিনটো আমি আৰু হয়তো বেছি ব্যস্ত হ'ব লাগিব। চাওক, আমাৰ মূল লক্ষ্যটোৱে হৈছে যে এইবাৰ NDA হেক্টিক কৰিব লাগিব। আমি অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ। 2016 চনৰ পৰা আমি একেৰাহে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ আছোঁ। আৰু ইয়াৰ আগতে আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত অসম গণ পৰিষদ দলৰ মিত্ৰতা হৈছিল। চেগা চুৰুগাকৈ ব্ৰেক হৈছিল যদিও 16 চনৰ পৰা আমি একেলগে কাম কৰি আছোঁ। গতিকে আমি NDA হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে আমি এনেদৰেই আমি আগবাঢ়িছোঁ। আজি ধৰক কোনোবা হয়তো ভাৰতীয় জনতা পাৰ্টিত যোগ দিছে, আজি আমাৰ এগৰাকী সতীৰ্থই যোগদান কৰিছে। গতিকে তেনেকুৱা কথা নাই। ঠিকে আছে, এইটো সঠিকভাৱে আগবাঢ়িছে। সঠিকভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছিল। কেইবালানিও অনানুষ্ঠানিক আলোচনা আমাৰ ইজন সিজনৰ লগত বিভিন্ন সময়ত কৰিছে। তাৰপিছতে বস্তুটো এতিয়া চেপ ল'বলৈ গৈ আছে। অলপ দুই এটা হেৰিত চিটৰ সম্পৰ্কত আমাৰ হয়, চিট সম্পৰ্কে আমি ইতিমধ্যেই কিছু চিটৰ ক্ষেত্ৰত আমাৰ কোনো মত পাৰ্থক্য নাই, একদম সম্পূৰ্ণ কনচেনচাছ আছে। কাৰণ গোটেই দিশবিলাক চাই চিট ভাগ বতৰাটো হৈছে আৰু উইনিং পচিবিলিটি য'ত আছে সেইটোৱে ক্ৰাইটেৰিয়া হিচাপে লোৱা হৈছে। স্বাভাৱিকতে অলপ ইটো সিটোতো থাকিবই, এনেকুৱা বুজা পৰাবিলাকত নিজৰ মাজতো থাকে, দুটা দলৰ মাজত থকাত অস্বাভাৱিকতা একো নাই। আৰু কালিও মুখ্যমন্ত্ৰীৰ ইনিচিয়েটিভতে কালি অমিত শ্বাহ ডাঙৰীয়াৰ লগতো আমি এক বৈঠকত আমি মিলিত হৈছিলোঁ। আৰু যিকেইখন আসনক লৈ অলপ কথা বতৰাবিলাক মিলা নাই, এই কথাখিনি তেখেতক কোৱা হৈছে। আৰু কৈছে, মুখ্যমন্ত্ৰীও আছিলে তাতে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তি উপস্থিত আছিল। কৈছে যে যিহেতু ইয়াত দিল্লীত মিটিংখন হ'ব পাৰ্লামেণ্টাৰী বৰ্ডৰ, তাতেই তেওঁলোকে এই কথাখিনি আলোচনা কৰিব আৰু সিদ্ধান্ত ল'ব। বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা আমি এৰাই চলিছোঁ। কাৰণ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাই বিৰোধীক উৎসাহিত কৰিব আৰু বিৰোধীক সুবিধা কৰি দিব বুলি আমি ভাবোঁ। আগতো আমি কৰিছোঁ নহয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। কেতিয়াবা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই অসুবিধাত পেলায়। ঠিক আছে, ধন্যবাদ। চাওক, মই আসন সম্পৰ্কত আজিও নকওঁ, যেতিয়ালৈকে ফাইনেল নহয় কথা বতৰাবিলাক। মই আগৰ পৰাই কৈ আহিছোঁ, কোনো এখন নিৰ্দিষ্ট আসনক লৈ মই বক্তব্য নাৰাখোঁ। কিন্তু এই গ্ৰেটাৰ গুৱাহাটীত আমাৰ ডেফিনেটলি থাকিব। ঠিক আছে, ধন্যবাদ। অসম গণ পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসম গণ পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অতুল বৰা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসম মহন্ত জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। অসম গণ পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অতুল বৰা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসম মহন্ত জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জয় আই অসম, জয় আই অসম। Welcome to party. Did you want to go?
দায়িত্ব আছে না দায়িত্ব আছে আমার কোথায় থাকা মাইছে হাজু অবস্থি হাজু অবস্থি হাজু অবস্থি দিব হাজু অবস্থি এতিয়া কামৰূপ হৈছেনে এইফালে মহিলা পৰিষদৰ ফালৰ পৰা এইফালে বৈঠক দিয়া না নকয় আৰু চব এইখন কৰি মানে সিপিলি কৰি দিওঁ বৈ যাব আপুনি অকণমান সেইখন ভাইটি আৰু মই বহিলোঁ NDA মিত্ৰ দল অসম গণ পৰিষদত আজি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ উপস্থিতিত অসম গণ পৰিষদ দলত যোগদান কৰিছোঁ। আৰু অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দল আৰু এই NDAৰ অংশীদাৰ দল। আজি NDAৰ নেতৃত্বাধীন এই চৰকাৰ, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী মানুহ আজি সুৰক্ষিত অনুভৱ কৰিছে। অসমত এতিয়া উন্নয়ন আৰু বিকাশৰ জোৱাৰ উঠিছে, যিটো অসমীয়া মানুহৰ সদায় অনুভৱ কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ এই মিত্ৰ দল NDA এটা আঞ্চলিকতাবাদৰ মনেৰে আজি অসমৰ উন্নয়নৰ জোৱাৰ ববলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
অসমৰ প্ৰতি থকা ভাল পোৱা মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ প্ৰতি থকা ভাল পোৱাই আজি অসম তথা উত্তৰ পূবৰ বিকাশ এটা জোৱাৰ আনিবলৈ সক্ষম হৈছে আৰু অসম আন্দোলনৰ সময়তো অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বই সমৰ্থন দিছিল, সহযোগ কৰিছিলে। আজিও অসমৰ মানুহৰ উন্নয়নৰ কাৰণে, অসমখনক সুৰক্ষিত কৰাৰ কাৰণে NDA যি চৰকাৰ, এই চৰকাৰে যথেষ্টভাৱে আজি প্ৰতিজন মানুহৰ আজি সুৰক্ষাৰ লগতে সম বিকাশ, সম উন্নয়নৰ চিন্তা কৰিছে। ময়ো অসম গণ পৰিষদ দলৰ জৰিয়তে অসমৰ এই উন্নয়নৰ লগতে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সেৱা কৰি যাওঁ। হাজো শুৱালকুছি সমষ্টিৰ ৰাইজ অতি স্বাভিমানী ৰাইজ আৰু অতি ঐতিহ্যপূৰ্ণ ঠাই। এই ঠাইত ৰাইজৰ হৈ সেৱা কৰাৰ লগতে অসমৰ ৰাইজৰ সেৱা কৰি যাওঁ আৰু প্ৰতিটো মুহূৰ্ততে আই অসমীৰ হৈ সেৱা কৰি জনসাধাৰণৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে সদায় মনে প্ৰাণে কাম কৰিম আৰু সদায় সমৰ্পিত মনোভাৱেৰে ৰাইজৰ সেৱা কৰি যাম। NDA মিত্ৰ দল, এই মিত্ৰ দলৰ মূল উদ্দেশ্য হ'ল অসমক ভৱিষ্যত সুৰক্ষিত কৰা। ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ বিৰুদ্ধে সকলোৱে একগোট হৈ এখন খিলঞ্জীয়া অসমীয়া মানুহৰ চৰকাৰ কৰাত সহযোগ কৰা, অংশীদাৰ হোৱা আৰু ময়ো ভৱিষ্যত খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এই দলৰ জৰিয়তে NDA দলৰ যি চিন্তাধাৰা তাত মই সদায় অংশীদাৰ হিচাপে কাম কৰি যাওঁ, সহযোগী হিচাপে কাম কৰি যাওঁ আৰু অসম আই সেৱা কৰি যাওঁ। কোনো পূৰ্ব চৰ্ত লৈ মই অগপ দলত যোগদান কৰা নাই। দলৰ নীতি আদৰ্শ মানি যাওঁ আৰু দলে যি নিৰ্দেশনা, যি দায়িত্ব দিয়ে সেই দায়িত্ব মই ভৱিষ্যত পালন কৰিম। ময়ো আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে ময়ো শুনিবলৈ পাইছোঁ, কিন্তু মই কওঁ যে দলে যি ধৰণৰ ভৱিষ্যত মোক দায়িত্ব দিব সেই দায়িত্ব মই পালন কৰিম। কোনো বেয়া পোৱাৰ কথাই নাই, কাৰণ মিত্ৰ দল, NDA অংশীদাৰ দল, মূল লক্ষ্য হ'ল খিলঞ্জীয়া অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰা আৰু এখন খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিব পৰা চৰকাৰ গঠন হ'ব লাগিব অসমত। তাৰ কাৰণে সকলো ধৰণৰ সহযোগ কৰি আগবাঢ়ি যাম। বিজেপি অসম গণ পৰিষদ একে চিন্তাধাৰাৰে এটা আঞ্চলিকতা দলৰ মানসিকতাৰে অসমৰ কাম কৰি আছে, ৰাইজৰ উন্নয়ন কৰি আছে আৰু ভৱিষ্যতো সেই আদৰ্শৰে চৰকাৰে কাম কৰি যাব। অসম গণ পৰিষদ বিজেপি দলৰ আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়াই কৈছে, অতুল বৰা ডাঙৰীয়াৰ আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ যিখিনি সহযোগ চৰকাৰৰ লগত সেইখিনি সদায় অসমৰ মানুহে দেখি আছে আৰু আমিও ভৱিষ্যত দিনত এইখিনি আদৰ্শ হিচাপে লৈ আমি কাম কৰি যাম। ধন্যবাদ। বাৰে বাৰে মই কৈছে যে NDA অংশীদাৰ অসম গণ পৰিষদ বিজেপি দল, মূল লক্ষ্য হ'ল অসমত এটা সুস্থিৰ আৰু খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এখন চৰকাৰ লাগে। সেই চৰকাৰৰ অংশীদাৰ হিচাপে কাম কৰি যাব আৰু মই সকলোকে মোৰ সহযোগ বিচাৰিছোঁ। ভৱিষ্যত দিনত সকলোৱে সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ। জিন্দাবাদ।
Hey!